নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ হাঁচি গছৰ বিষয়ে অন্য এটা ভিডিঅ' লৈ আনিছোঁ। হাঁচি গছৰ পুলি কেনেকৈ পচোৱা হয় আৰু হাঁচি গছ কেনেকুৱা হ'লে কিমান দাম পায়, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। বৰ্তমান এতিয়া হাঁচি পুলি পচোৱা জেগা পাই গ'লোহি। এতিয়া হাঁচি পুলি চাওক, হাঁচি পুলি পোনপ্ৰথমে কেনেকৈ পচোৱা হয় মই দেখুৱাম। এতিয়া পোনপ্ৰথমে ইয়াত মিহি মাটি ভৰাই লোৱা হৈছিলে। এই ঠোনাটোত মিহি মাটি ভৰাই পিনি হাঁচি গুটি বা হাঁচি পুলি ইয়াত পচাই থোৱা হৈছিল। এইখিনি হাঁচি এনেকৈ পচাই থোৱাৰ পিছত এতিয়া কমেও এইখিনি 1.5 মাহমান হৈছে পুলিখিনি, আৰু 2 মাহমানৰ পিছত এইখিনি ৰুব পৰা হ'ব। টোটেল 3000মান পুলি হ'ব ইয়াত। তাৰপিছত আকৌ ইয়াত গোবৰ দিবলৈ হ'লে মিহি গোবৰ আপোনালোকে চালি পিনি মিহি গোবৰ ছিটিয়াই দিব, তেতিয়া পুলিবোৰ আৰু ভাল হ'ব মিহি গোবৰ ছিটিয়াই দিলে। এইখিনি সেই তালৈকে 5 পাতি হ'ব। টোটেল 5 পাতিত কমেও 3000 হৈ যাব। আপোনালোকেও এনেকৈ ঘৰতে পচাই ল'ব এনেকুৱা পুলি। এইটোহেঁত পুলি এতিয়া ধুনীয়া হৈ পৰিছে। এইটোহেঁত পুলি। আপোনালোকৰ যদি ঘৰত হাঁচি গছৰ গুটি বা পুলি ওলাই এনেকৈ পচাই পিনি থ'ব পাৰিব। নাই কমেও আপোনালোকে যদি ঘৰত 100 জোপা ৰুৱে, 100 জোপাত 20 লাখ 30 লাখ টকা উপাৰ্জন কৰিব পাৰিব। যদি সৰহকৈ ৰুৱে তেতিয়া আপোনালোকেও পইচা সৰহকৈ পাব। সেইপিনে সেই কিবাটিত আকৌ যেতিয়া মিহি গোবৰ ছিটিয়াই দিয়া হ'ব অলপ কেইদিনমানৰ পিছত, মিহি গোবৰ ছিটিয়াই দিলে পূৰা চেহেৰা ভাল হৈ আহিব। সেইপিনে এইবোৰ চাচি গছ চাওক, এইবোৰ এতিয়া ৰোৱা 6 বছৰ 7 বছৰ হৈছে। 6 বছৰ আৰু 5 বছৰ পিছত এইবোৰ মালে যেতিয়া পোকে খাব এইবোৰ বিকিব পৰা হৈ যাব এইবোৰ গছ। আৰু ইয়াতকৈ ডাঙৰ গছো আছে। এইপিনে চাওক ডাঙৰ গছ। এইজোপা চাওক ডাঙৰ গছ, পূৰা পোকে ধৰি আছে। এনেকুৱা যদি আপোনালোকেও এনেকুৱা গছ যদি 100-200 ৰুই থ'ব পাৰে, আপোনালোকেও কোটিটকীয়া মালিক হৈ যাব পাৰে। এনেকুৱা পোকে খাই থাকিবলৈ মাল ওপৰলৈকে তেতিয়াহে পাব। যদি খালী গছজোপা থাকে তেতিয়া আপোনালোকে পইচা নাপায়। আকৌ এনেকৈ পূৰা মাল ধৰি থাকিব লাগিব। মালৰ ওপৰত ডিপেণ্ড হ'লে তেতিয়া পইচা পাব। যদি খালী গছ হয় তেতিয়া খালী গছত পইচা নাপায়। আপোনালোকে পূৰা ওপৰলৈকে মাল ধৰি থাকিব লাগিব এনেকৈ। তেতিয়া আপোনালোকৰ এনেকুৱা যদি হয় তেতিয়া পাব আৰু কোটিটকীয়া মালিক হৈ যাব আপোনালোকো। এনেকুৱা 100 জোপামান থাকিলে আপোনালোকো। এইজোপা এতিয়া খালী গছ চাওক, এইজোপা খালী গছ হয়। এতিয়া পোকে না ধৰা, আমাৰ ইয়াত পোকে ধৰিব এইবোৰ গছত। যদি আপোনালোকৰ তাত যদি একেবাৰে পোক নাই এনেকুৱা গছ থাকে, এনেকুৱা খালী গছ ডাঙৰ গছ আছে আপোনালোকৰ জেগাত, তেতিয়া ইউটিউবত চাৰ্চ কৰি এটা মেডিচাইন পাব, ইন' কালেকশ্যন। আগৰুত ইন' কালেকশ্যন বুলি কৈ এটা মেডিচাইন পায়। সেই মেডিচাইনটো গিমিত মাৰি পিনি তাত এনেকৈ বটল বান্ধি ওলমাই পিনি বটল বান্ধি এনেকৈ বান্ধি দিব লাগিব মেডিচাইনটো। তেতিয়া অলপ মাল বহিব। সেই মালটো আকৌ পোকে খোৱা মালতকৈ সেই মালটো বেছি দাম নহয়। এনে খালী কাঠতকৈ তেতিয়া সেই গছজোপাৰ পৰা পইচা ইনকম কৰিব পাৰিব। যদি পোকে খোৱা গছ হয় এজোপাত যদি 30,000 টকাৰ পৰা পোৱা হয়, তেতিয়া সেই মেডিচাইনৰ মালটো তেতিয়া খুব বেছি 10,000 টকা পোৱা হ'ব। এনেকৈ সেই খালী জেগাত পোকে নোখোৱা জেগাত আপোনালোকে মেডিচাইন প্ৰয়োগ কৰিবও পাৰে। যদি একেবাৰে পোক নাই আপোনালোকৰ জেগাত, তেতিয়া সেই মেডিচাইনটো প্ৰয়োগ কৰিব। আগৰুত ইন' কালেকশ্যন বুলি কয়। সেইটো আজিকালি ইউটিউবত চাৰ্চ কৰিলে সেইটো অৰ্ডাৰ দি দিব পাৰি। এনেকৈ ডাঙৰ গছ থাকিলে আপোনালোকে সেই কামটো কৰিব পাৰে। আমাৰ ইয়াত সেই কামটো এতিয়া মেডিচাইন প্ৰয়োগ নকৰিলেও হয়। আমাৰ ইয়াত যথেষ্ট পোক আৰু পোকে পূৰা ধৰি থাকে এইবোৰ ডাঙৰ গছত হওক। আমাৰ ইয়াত আকৌ এনেকুৱা সৰু পুলিটো পোকে খাই দিয়া হয়। পূৰা খাই পিনি কিছুমান পুলি মাৰি দিয়ে সৰু কাৰণে। ডাঙৰ গছত খালে সিমান এফেকশ্যনটো নহয় ভিতৰত। এনেকুৱা সৰু পুলিত খাই দিলে তেতিয়া সেই যিটো মজাটো খাই উলিয়াই দিয়ে, তেতিয়া পুলিটো এফেকশ্যন হৈ মৰি থাকে তাৰমানে। এইজোপাহেঁত চাওক, এইজোপাহেঁত এতিয়া পোক লাগিছে আৰু পূৰা জোল বৈ আছে পোক। পোকে খাই পিনি জোল বৈ থৈছে। এইবোৰত এতিয়া পুৰণা চিন হয়। পুৰণা এনেকুৱা চিন হ'ব লাগিব, মাল তেতিয়া চোকা মাৰিব। এনেকুৱা ফুটি হ'বগৈ লাগিব। এনেকৈ পোকে খালে তেতিয়া এজোপাত মাল বহি যাব, তেতিয়া বিকিব পৰা হৈ যায়। কিছুমানে কয় এনেকুৱা খালী গছত 5 ইঞ্চি হওক 10 ইঞ্চি হওক গজাল মাৰিবলৈ কয়। ঠিক আছে, গজাল মাৰিলে মাল হয়। গজালটো পোনে ষ্ট্ৰেটহে পিংটো গতেহে মালটো ওলাব। আৰু সেই গজালৰ মালটো আপোনাৰ সিমান দাম নহয়। যিটো মেডিচাইন প্ৰয়োগ কৰিলে যিটো মাল 5,000 টকা হয় কেজি, সেই গজালৰ মালটো আপুনি যদি মাৰি বিক্ৰী কৰে, তেতিয়া সেই ফিনিচিং মাৰি বিক্ৰী কৰিলে সেই মালটোৰ দাম 5,000 টকা নাপায়। আপোনালোকে যিমান পাৰে
যদি একেবাৰে খালী গছ থাকে, যদি পোক নাযায়, তাত পখিলা নহয়, তেতিয়া আপোনালোকে মেডিচাইন আগৰ ইনকালেকশ্যনটো অৰ্ডাৰ দিয়ক। অৰ্ডাৰ দিলে সেইটো পাই যাব। তাৰপিছত এনেকৈ খুলিব লাগিব গিমিট মাৰি, খুলি পিনি বটল আনি পিনি এনেকৈ এটোপ দুটোপকৈ পানী সেই গিমিট মৰা জেগালৈ সোমাই যায়, নিজে নিজে পৰিব এটোপ দুটোপকৈ। তেতিয়া এবছৰমান পিছত সেইটো মাল বহি যাব। সেই মালটো যদি পোকে খোৱা মালটো হয়, পোকে খোৱা মালটো যদি 10,000 হয়, সেই মালটো আপোনালোকে 5,000কৈ কেজি হ'লেও পাব। থেংক ইউ। ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।